ভাৰতবৰ্ষত আৰু দুটা মাত্ৰ দিন তাৰ আগমুহূৰ্তত সমগ্ৰ ভাৰতবৰ্ষতে তিৰংগা যাত্ৰা কৰিবৰ কাৰণে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো ভাৰতীয় জনতা পাৰ্টি আৰু সকলো ৰাইজকে অনুৰোধ জনাইছিলে। তাৰে আজি আমি মাৰ্ঘেৰিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ নেতৃত্বত তিনিওটা মণ্ডলে ব্লক মণ্ডলৰ জাগনৰ পৰা আৰম্ভ কৰি আৰু সদৰ মণ্ডলৰ পাৱৈৰ পৰা আৰম্ভ কৰি আৰু মাৰ্ঘেৰিটা মণ্ডলৰ কেটেটঙৰ পৰা আৰম্ভ কৰি এই বৰগোলাই ফিল্ডত আমি সকলোৱে গোট খাইছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেক সময়তে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰাজ্যিক সভাপতি ডাঙৰীয়াই বা ৰাজ্যৰ সভাপতি ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে। এই স্বাধীনতা দিৱসৰ আগমুহূৰ্তত প্ৰায় এসপ্তাহ ধৰি আমাৰ কাৰ্যসূচী হয়, ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰে। বিভিন্ন স্তৰত আজি 3টা দিন ধৰি পেলাই আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। গতিকে আজি মাৰ্ঘেৰিটাত আপোনালোকে দেখিও পাইছে আমি বাইক ৰেলী কৰিছোঁ। গতিকে যিসকল উপস্থিত আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। লগতে মই মাৰ্ঘেৰিটাবাসী ৰাইজক অনুৰোধ আৰু আহ্বান জনাম যে আজিয়ে আপোনালোকে এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে প্ৰত্যেকৰ ঘৰত এখন তিৰংগা স্বাধীনতা দিৱসৰ উপলক্ষে এই হৰ ঘৰ তিৰংগা যাত্ৰাত যিসকলে অংশগ্ৰহণ কৰিছে ইয়াৰ পৰা পোনপটীয়াকৈ গৈ পেলাই প্ৰত্যেক ঘৰতে যাতে তিৰংগা আপোনালোকে ঘৰত একোখনকৈ লগায়, তাকে মই মাৰ্ঘেৰিটাবাসী ৰাইজক আহ্বান জনাইছোঁ। আৰু কাৰ্যসূচী আছে আমাৰ, ইয়াৰ পিছত অহাকালিলৈ আছে, পৰহিলৈ আছে। গতিকে সময়ে সময়ত যেনেকুৱা আমাক চৰকাৰে বা